আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰকাতুহু। মই আজি আপোনালোকৰ ওচৰত আকৌ এবাৰ আহিলোঁ সৰু ভিডিঅ' এটালৈ। সেইটো হৈ গ'ল যে শুনা যায় যে মানে কয় যে মাইকী মানুহে পৰাপক্ষত বোলে বহি পেলাই গা ধুব লাগে। তো মই তাৰে ওপৰত এই কথাষাৰ ক'বলৈ আহিলোঁ যে তেনেকুৱা কোনো কথা নাই। আগৰ দিনত কি হৈছিলে, চাহবাসকলৰ বিবিসকলৰ মানে কি এখন ডাঙৰ মোটা চাদৰেৰে তেখেতে চাৰিওবেৰ মানে এনেকৈ ঢাকি লৈ বা কলপাত বা এনেকুৱা খেজুৰ গছৰ পাতবিলাকে এনেকুৱা মানে চাৰিকোণীয়া ঘৰৰ নিচিনা এটা বনাই পেলাই গা ধুৱে। তো কি হৈ যায় যে ওপৰত চট নথকাৰ কাৰণে তেখেতসকলে বহি পেলাই গা ধুবলগীয়া হৈ যায়। আৰু সেয়ে হৈ গ'ল আজিকালি ইনশাআল্লাহ আল্লাহৰ হুকুমত আল্লাহৰ হেফাজতত মানে চবৰে পকাৰ বাথৰুম থাকে, হয় বা ঘৰৰ ৰুমৰ ভিতৰত এটেষ্টেড থাকে বা ঘৰৰ ভিতৰত এটেষ্টেড থাকে বা বাহিৰত থাকিলেও চাৰিওফালে বেৰ থাকে আৰু ওপৰত টিং থাকে বা চট থাকে। তো তেনেকুৱা একো কথা নাই যে আমি বহি গা ধুব লাগে, থিয় হৈ গা ধুব নোৱাৰি, বহি গা ধুব নোৱাৰি, এনেকুৱা যেনেকুৱা মন তেনেকৈ কৰিব পাৰি। তো আশা কৰোঁ আপোনালোকে এই কথাখিনি বুজি পালে।